এইবাৰ প্ৰয়াগৰাজৰ ৪৫ দিনীয়া কুম্ভমেলাত জিলিকিছে অসমৰ সংস্কৃতি। প্ৰথমবাৰৰ বাবে প্ৰয়াগৰাজত নিৰ্মাণ কৰা হ'ল নামঘৰৰ মণিকূট আৰু ৰাঙলীচৰা। প্ৰাগজ্যোতিষ নামেৰে বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই মহা কুম্ভমেলাত। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ইয়াৰ সমগ্ৰ নেতৃত্ব লয়। সত্ৰাধিকাৰৰ নেতৃত্বত নিৰ্মাণ কৰা হৈছে নামঘৰৰ মণিকূট। ৪ জুলাইৰ পৰা আৰম্ভ হৈছিল নামঘৰৰ নিৰ্মাণ কাৰ্য। 18 জানুৱাৰীত 15জনীয়া দলটো ৰাওনা হ'ব প্ৰয়াগৰাজ অভিমুখে আৰু প্ৰয়াগৰাজত প্ৰদৰ্শিত হ'ব গুৰু দুজনাৰ অমৰ সৃষ্টিৰাজি। আউনীআটী সত্ৰৰো 40জনীয়া বৃহৎ দলে এই কুম্ভমেলাত ভাগ ল'ব। দলটোৰ নেতৃত্বত যাব সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। এইবাৰ মহাকুম্ভত সকলোলৈকে আমি শুভাশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু বিশেষকৈ মহাকুম্ভত বৰ্ষত আমাৰ অসমেই নহয় অকল উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ কাৰণে তাত নিজস্বভাৱে তাত যি ব্যৱস্থা হয় সেই ব্যৱস্থা কৰা হৈছে। থকা মেলাৰ পৰা আৰম্ভ কৰি উপাসনাৰ তাৰ লগতে আমি যিটো প্ৰাগজ্যোতিষ ক্ষেত্ৰ নামেৰে নামাংকিত কৰি তাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো আধ্যাত্মিক কেন্দ্ৰ তাত ব্যৱস্থা থাকিব আৰু বিশেষকৈ আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ নেতৃত্বত বিশেষকৈ আমি নামঘৰৰ যি দায়িত্ব দিছিলে সেই নামঘৰৰ সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে আমি কালিলৈ আচলতে 17 জানুৱাৰী তাৰিখে কমলাবাৰী আমাৰ সত্ৰৰ পৰাই আমি প্ৰায় 25জনীয়া এটা দল আমাৰ সত্ৰৰ বৈষ্ণৱবৃন্দ লগতে স্থানীয় শুভাকাংক্ষীও থাকিব আমাৰ লগত। এইবাৰ মহাকুম্ভত সকলোলৈকে আমি শুভাশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু বিশেষকৈ মহাকুম্ভত বৰ্ষত আমাৰ অসমেই নহয় অকল উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ কাৰণে তাত নিজস্বভাৱে তাত যি ব্যৱস্থা হয় সেই ব্যৱস্থা কৰা হৈছে। থকা মেলাৰ পৰা আৰম্ভ কৰি উপাসনাৰ তাৰ লগতে আমি যিটো প্ৰাগজ্যোতিষ ক্ষেত্ৰ নামেৰে নামাংকিত কৰি তাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো আধ্যাত্মিক কেন্দ্ৰ তাত ব্যৱস্থা থাকিব আৰু বিশেষকৈ আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ নেতৃত্বত বিশেষকৈ আমি নামঘৰৰ যি দায়িত্ব দিছিলে সেই নামঘৰৰ সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে আমি কালিলৈ আচলতে 17 জানুৱাৰী তাৰিখে কমলাবাৰী আমাৰ সত্ৰৰ পৰাই আমি প্ৰায় 25জনীয়া এটা দল আমাৰ সত্ৰৰ বৈষ্ণৱবৃন্দ লগতে স্থানীয় শুভাকাংক্ষীও থাকিব আমাৰ লগত।